হেল্ল' এভৰিৱান, কুকিং উইথ হায়াতৰ অন্য এটি ভিডিঅ'লৈ আপোনালোক সকলোকে স্বাগতম জনাইছো। আৰু আজি এটা বহুত ধুনীয়া মেকআপ থিমৰ কেক আপোনালোকলৈ বুলি আগবঢ়াইছো। আশা কৰিছো আপোনালোকে ভিডিঅ'টো চাই ভাল পাব। আৰু আহক বেছি দেৰি নকৰি মই কেনেকে বনালো সেইটো আপোনালোকৰ মাজত শ্বেয়াৰ কৰো। এয়া চাওক, এইটো এটা 2 কেজি মেকআপ থিমৰ কেক হয়। তো মই সেইকাৰণে 3টা স্পঞ্জ বনাইছো, 2টা 1 কেজিৰ স্পঞ্জ আৰু এটা হাফ কেজিতকৈ অলপ কম আছে। আৰু এইখিনি আমি লেয়াৰ কাট কৰি ক্ৰীম লগোৱাৰ পিছত আমাৰ অলপ যেতিয়া কিনাৰটো কাট খাই যাব, তাৰ পিছত আমাৰ এইটো ৱেট কৰিলে 2 কেজি ওলাব। এয়া ললো মই 3টা 1 কেজি 1.5 কেজি হ'ব 3টা লেয়াৰ। আৰু তাৰ ওপৰত যিটো সৰুকে 2টা লৈছো সেইটোত মোৰ হাফ কেজি ওলাই যাব। আৰু এতিয়া এয়া চাওক, আমি সুগাৰ চিৰাপেদি কেকৰ যিটো স্পঞ্জ হয় সেইটোক চক কৰি ললো। আৰু মোক তেওঁলোকে পিংক কালাৰ উলিয়াব কৈছে, সেইকাৰণে মই পিংক কালাৰৰ ক্ৰীম একেবাৰে লেয়াৰিঙতো ইউজ কৰি দিছো। আৰু বাটাৰস্কচ ফ্লেভাৰত দিব কৈছে, গতিকে মই এটা বাটাৰস্কচ ফ্লেভাৰত বনাম। আৰু বেলেগ ওপৰৰ যিটো সৰুকে বনাম সেইটো এটা বেলেগ ফ্লেভাৰত বনাম। এতিয়া চেম প্ৰচেছত সদায় আপোনালোকে দেখিয়ে আছে। আৰু সেই একেই প্ৰচেছতে মই এটাৰ ওপৰত আৰু এটা লেয়াৰ দি ক্ৰাম কোটিংটো কৰি আছো। এয়া আকৌ আমি তাৰ ওপৰত বাটাৰস্কচৰ মই ক্ৰাছটো দি দিছো। আৰু এইটো এতিয়া ক্ৰাম কোটিংটো কৰি ললো। এয়া চাওক, ইমানখিনিলৈকে আমাৰ হৈ গৈছে। আৰু এইখিনি কৰাৰ পিছতহে আমি ইয়াৰ ফাইনেল কোটিংটো কৰিব পাৰিম। যিহেতু মেকআপ থিমৰ কেক হয়, ছোৱালী বিলাকৰ প্ৰায়ে কেক বিলাক, কিছুমান ছোৱালী যিবিলাকে মেকআপ ভাল পায় তেওঁলোকে প্ৰায়ে কাষ্টমাইজেচন কৰে এইটো কেক, মেকআপ থিমৰ কেক। আৰু এইটো এনেকুৱা ভিডিঅ' মই বনোৱা নাছিলো। কেক বহুত বনাইছো এইটো, কিন্তু ভিডিঅ' বনোৱা নাছিলো। চব সময়তে ভিডিঅ' এইটো বনাবলৈও সময় নহয়, অলপ কেতিয়াবা লৰালৰিকৈ বনোৱা হয়। গতিকে এইবাৰ মই ধুনীয়াকৈ টাইম উলিয়াই ভিডিঅ'টো আপোনালোকৰ কাৰণে বনাই আনিছো। আৰু এয়া চাওক, আমাৰ যিটো 1.5 কেজিৰ হয়, তলৰ যিটো বেছ 1.5 কেজিৰ সেইটো মই উলিয়াই ললো। আৰু এতিয়া উলিয়াইছো মইতো হাফ কেজিটো। আৰু এইটো মই যিহেতু এটা বেলেগ ফ্লেভাৰ দিম গৈছিলো, এইটো দিছো মই ষ্ট্ৰবেৰীত। আৰু সেইটো দিছো বাটাৰস্কচত, আৰু এইটো দিছো ষ্ট্ৰবেৰীত। আৰু চেম প্ৰচেছতে আমি 2টা বেছ ৰেডি কৰি ল'ব লাগিব। আৰু যিসকলে ক্ৰীম খাই বেছি ক্ৰীম নাখায় তেওঁলোকে এনেকুৱাকে স্পঞ্জটো অলপ শকতকে দি ক্ৰীম অকনমান পাতলকে দি কেকটো ৰেডি কৰিব পাৰিব। এয়া চাওক, মই এইটো হাফ কেজিটোৰো ক্ৰাম কোটিংটো কৰি আছো। আৰু চেম কেক ক্ৰীম খিনি চেম ৰাখিছো, পিংক কালাৰত ৰাখিছো, কিন্তু ফ্লেভাৰ কেইটা চেঞ্জ কৰি দিয়া হৈছে। এইটো ষ্ট্ৰবেৰী কৰা হৈছে আৰু সেইটো বাটাৰস্কচ কৰি দিয়া হৈছে। এতিয়া আমি ষ্টেকিংটো কৰি ললো। এয়া চাওক, আপোনালোকে ডাইৰেক্ট বনোৱাৰ লগে লগে নকৰিব। এইটো মই ফ্ৰিজত আধা ঘন্টামান ছেট কৰি পেলাইহে পিছতে ষ্টেকিংটো কৰিছো। এয়া, আৰু ওপৰেদি যিডাল ষ্ট্ৰ মই ভৰাইছো সেইডাল মই একেবাৰে তললৈকে ভৰাই দিছো, বেলেগকে আৰু মই ভৰোৱা নাইকিয়া। আৰু এয়া চাওক, মই হাফ কেজিটো 1 কেজিৰ ওপৰত হাফ কেজি দিছো। আৰু চাইডত এটা মই সৰুকে ষ্টাৰ নজল দি কেইটামান ষ্টাৰ উলিয়াই দিছো, দেখিবলৈ ধুনীয়া লাগিব। আপোনালোকে এনেকুৱাকেও দিব পাৰে, আৰু যদি মন যায় বেলেগ ডিজাইনতো দিব পাৰে। এনেকুৱাকে যে দিব লাগিব সেইটো কথা নহয়, বেলেগকে দিলেও হয়। আৰু আজি কেকটোত আপোনালোকে ষ্টেকিংটো কেনেকে কৰিছো সেইটো দেখিলে ধৰিব পাৰিলে চাগে। আৰু এয়া এটা লাইন হৈ গল। এতিয়া আমি তলৰটোতো দি দিম, নহলে বহুত বেছি খালি খালি লাগিছে, গতিকে তলৰটোতো দি দিছো। মই ওপৰতো ষ্টাৰৰ নিচিনা দিছো, তলৰটো শ্বেলৰ নিচিনা দিছো, অলপ বেলেগ কৰি দিছো, তেতিয়া লুকচটো অলপ বেলেগ হ'ব, দেখিবলৈও ভাল লাগিব। আৰু এয়া হৈ গল আমাৰ 2টা বৰ্ডাৰ লগাই হৈ গল। আৰু এইখিনি মেকআপৰ যিখিনি বস্তুখিনি এইখিনি মই আগদিনাখন বনাই ড্ৰাই কৰি থৈছো। যিহেতু লগালগ বনাই আমি দিব নোৱাৰো, ড্ৰাই হ'ব লাগিব, তাৰ পাছতহে দিব পাৰি। আৰু এইটো হৈ গল এটা চেমি ফণ্ডেন্ট কেক। আৰু আপোনালোকে এই বস্তুখিনি আগতীয়াকে বহাই নিদিব, যেতিয়া ক্লাইণ্টে নিবলৈ আহিছে বুলি গম পাব তেতিয়াহে এই বস্তুখিনি বহাই দিব, নহলে এইখিনিও মেল্ট হবলৈ লাগি যায়। আৰু যিহেতু ফ্ৰিজত থৈ এইখিনি কৰিব নোৱাৰে, কিয়নো উলিয়াই অনাৰ লগে লগে, ফ্ৰিজৰ পৰা উলিয়াই অনাৰ লগে লগে এইখিনি মেল্ট হৈ যায়। গতিকে যদি ক্লাইণ্ট আহি আছে তেতিয়াহে বস্তুখিনি বহাই তেওঁলোকৰ হাতত কেকটো উঠাই দিব। এয়া চাওক, মই লিপষ্টিক আৰু এয়া আইব্ৰো পেঞ্চিল, এইটো হৈ গল নেল পলিচ, গোটেইখিনি এডিবল বনাইছো, যিহেতু ফণ্ডেন্টৰ টপাৰ হয়। আৰু এয়া গোটেইখিনি ওপৰত
হৈ গ'ল। ওপৰত মই গোটেই টপাৰখিনি বহুৱাই দিলো আৰু এতিয়া তলত দুডাল মেকআপ ব্ৰাছ বহুৱাই দিলো। এয়া আৰু যদি আপোনালোকে ফণ্ডেণ্টৰ টপাৰকেইটা মই কেনেকে বনাইছো আপোনালোকক ভিডিঅ' লাগে তেতিয়াহ'লে কমেণ্ট কৰিব। মই কেনেকে বনাইছিলো সেই ভিডিঅ'টো আপোনালোকক দিবলৈ চেষ্টা কৰিম। ইয়াত দিয়া নাই কিয়নো ইয়াত দিলে বহুত বেছি দীঘল হৈ যাব। দীঘল ভিডিঅ' আপোনালোকে চাই ভাল নাপায়, সেইটো মই জানো বাৰু। আৰু এয়া আমাৰ কেকটো ৰেডি হৈ গ'ল। লগতে এটা নন এডিবল বাটাৰফ্লাই লগাই দিছো। ঠিক আছে, ভিডিঅ'টো চাই কেনে পালে